বিজনীত পিটিআৰ কাৰ্যবাহী সদস্য প্ৰমোদ বৰা বিজনীৰ মাজৰাবাৰীত শাহিদ লাফিকুল ইছলাম আহমেদ নামকৰণেৰে নিৰ্মীয়মান ভৱনৰ আধাৰশিলা স্থাপন বিটিআৰ প্ৰধান প্ৰমোদ বৰাৰ। লাফিকুল ইছলাম আহমেদৰ স্মৃতিত ভৱনটো 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। লাফিকুল ইছলাম আহমেদৰ মৃত্যুক ৰাজনৈতিককৰণ কৰিব নালাগে, এইটো CBI তদন্তৰ অধীনত আছে বুলি মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বৰাৰ। BPF আৰু UPPLৰ মিত্ৰতা সন্দৰ্ভত প্ৰমোদ বৰাৰ মন্তব্য, 20টাৰ পৰা 22টা প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে আকৌ UPPLৰ লগত মিত্ৰতাত আহিলে আৰু 10টা আসন বঢ়াই নেকি? BPFক বিশ্বাস কৰিব নোৱাৰি। 5 বছৰত প্ৰায় 14বাৰ সদন হৈ গ'ল, কিন্তু হাগ্ৰামাই এবাৰো নাহিল। এইজন কি জননেতা হ'ব? মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বৰাৰ। উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বৰাৰ লগতে বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰী, বিজনী জিলা UPPLৰ সভাপতি ফণীন বড়োসহ বিজনীৰ বিশিষ্ট ব্যক্তিসকল। চাওক, আজি মাজৰাবাৰী অঞ্চলৰ ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ। তেখেতসকলে ভূমি দান কৰিছে আৰু সেই ভূমিত আমি আজি লাফিকুল ইছলাম ডাঙৰীয়াৰ নামত, শ্বহীদ লাফিকুল ইছলাম ডাঙৰীয়াৰ নামত ইয়াত ভৱনৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু এই ভৱনটো 1 বছৰৰ পিছত নিৰ্মাণ সম্পূৰ্ণ হ'ব আৰু এই ভৱনটো এই অঞ্চলৰ ৰাইজৰ কাৰণে ডেডিকেট কৰা হৈছে। আজি তেখেতৰ ভাতৃ ইয়াত মহিদুল ইছলাম ডাঙৰীয়াও উপস্থিত আছে। আমি একেলগে চবে কৰিছোঁ। মই সদায় বিচাৰোঁ যে তেখেতৰ যিসকলে হত্যা কৰিছে, হত্যাকাৰীসকল শাস্তি পাব লাগে, কিন্তু এই কথাটো ৰাজনীতিকৰণ হ'ব নালাগে। এই যে হত্যা হৈছে ইয়াৰ ওপৰত CBI তদন্ত হৈ আছে আৰু CBI তদন্তটো বহুত দীঘলীয়া হৈছে। মই আজি অনুৰোধ কৰিম CBI কৰ্তৃপক্ষক, কাৰণ তেখেতসকলে ভাৰতৰ এটা খুব শক্তিশালী এটা সংস্থা হয়, তো তেখেতসকলক মই অনুৰোধ কৰিম যে অতি শীঘ্ৰে CBIয়ে ইয়াৰ ওপৰত যি তথ্য পাতি পাইছে, তেখেতসকলে ইনকুৱাৰী কৰি কি ৰিপৰ্ট বনাইছে, এইটো সকলে সোনকালে ইয়াৰ ওপৰত একশ্যনটো ল'ব লাগে আৰু ৰাজহুৱা কৰিব লাগে। হাগ্ৰামাই আহ্বান জনাইছে যে আপুনি NDA চৰকাৰ ত্যাগ কৰি BTC হাগ্ৰামাৰ লগত মিলিত হৈ 20টা আসনত কি কয় ইলেকশ্যন খেলিব লাগে, কি ক'ব? তেখেতে 20টা বুলি ক'লে, কিন্তু 2টাটো আগতে বাঢ়াই ল'লে দেখোন, আৰু আমি এৰি দিয়াৰ পিছত আকৌ 10টা বাঢ়াই যায় নেকি? তো তেখেতকতো বিশ্বাস কৰিব নোৱাৰে। চাওক, ৰাজনীতিটো ইমান তুলুঙা কৰা বা ইমান তৰল কৰি পেলাই ৰাজনীতিৰ কথাবিলাক ক'লে একো লাভ নহ'ব। আমি 35 লাখ জনসাধাৰণৰ ভৱিষ্যতৰ কাৰণে কাম কৰি আছোঁ। এই 35 লাখ জনসাধাৰণৰ কথাটো ভাবিহে আমি আগবাঢ়িব লাগিব। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 150 কোটি মানুহ চাই আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই 3.5 কোটি মানুহ চাই আছে, আৰু আমাৰ অঞ্চলত 35 লাখ জনসাধাৰণ আছে। এই 35 লাখ জনসাধাৰণৰ প্ৰতি অলপ যদি মৰম আছিল, অলপ যদি শ্ৰদ্ধা আছিল, 5 বছৰত একবাৰ হ'লেও হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এছেম্বলিত আহিব লাগিছিলে। ভালে কওক বেয়াই কওক, আহি পেলাই আমাক সমালোচনাই কৰক, আমি আৰু একো ক'ব লগা নাই। কিন্তু 5 বছৰত প্ৰায় 14বাৰ এছেম্বলি হৈ গ'ল, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই একবাৰো এছেম্বলিতে নাহিল। আৰু সিজন কি জননেতা হ'ব? তেখেতৰ সমষ্টিৰ কথাও ক'ব নাহিল, বিটিআৰৰ 35 লাখ জনসাধাৰণক ক'ব নাহিল। আজি যি মানুহ যে 17 বছৰ নেতৃত্ব দিলে, ভাল বেয়া চব দেখা পালে, তেখেতৰ একো দায়িত্ব নাছিল নেকি যে এই 5 বছৰ এছেম্বলিত আহি ক'বৰ কাৰণে? যদি এছেম্বলিলৈ নাযায়, তেখেতে ইলেকশ্যন খেলাৰ কি মতলব আছে? চিফ হৈ পেলাই বহি পেলাই বাহিৰত থাকি, শিলিগুৰিত থাকি, দিল্লী মুম্বাইত থাকি অফিচ চলালে হ'ব নেকি? কি ডাটা আছিলে তেখেতৰ তাত? খেতিয়কসকলৰ কি সমস্যা আছে, ছাত্ৰ ছাত্ৰীৰ কি সমস্যা আছে, সামাজিক কি সমস্যা আছে, সেই সময়ত হত্যা হিংসা কিমান বেয়া এটা পৰিস্থিতি আছিলে, এইবিলাক তেখেতে একো কৰিব নোৱাৰিলে। আৰু আজি ৰাজনীতিৰ নামত যি টি কথাবিলাক কৈ পেলাই প্ৰদূষিত কৰে। একত্ৰীকৰণ সভা চিনচিয়াৰিটি থাকিলে তেখেতে ঘোষণা কৰিব নালাগিছে, আলোচনা কৰিবলৈ ৰখিব লাগিছিলে। গতিকে তেখেতে আজি পাব্লিকৰ আগত এনে আননেচেচাৰী কিছুমান কথা থ্ৰ' কৰি এনেকুৱা ৰাজনীতিবিলাক কৰে। ৰাতিপুৱা এটা কথা, গধূলি এটা কথা কৰে। আমিতো 2020তে বজাই থৈ দিছোঁ, এতিয়া আৰু নতুন বজাব লগা নাই। আৰু 2020ৰ পিছত অলিয়ে গলিয়ে ঘূৰিছোঁ,
26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট বনাইছোঁ সকলো জনগোষ্ঠীৰ লগত থিয় হৈ আছোঁ গতিকে আমি ৰাইজক মৰম দিছোঁ আৰু আমাৰ বিশ্বাস আছে ৰাইজে আমাক মৰম দিব ইউপিপিএলৰ প্ৰাৰ্থীটো কি হ'ব ইলেকশ্যন ঘোষণা হ'ব তাৰপিছত নমিনেশ্যন হ'ব বহুত দিন আছে আমিতো সেইটো ৱেলকামেই কৰিছোঁ চাওক আমাৰ দিনতো হাত নাপতাকৈ 8,000 চাকৰি আমি দিলোঁ এই 8,000 চাকৰিত কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু আমি যিটো চাকৰি দিছোঁ এই চিষ্টেমটো আপোনালোকে একবাৰ চালে গম পাব এনেকুৱা চাকৰি ক'তো হোৱা নাই প্ৰাৰ্থীজনে নিজে স্কুল চিলেকশ্যন কৰিব পাৰে কম্পিউটাৰত বাটন টিপি দিলে এপইণ্টমেণ্ট ওলাই যায় সুন্দৰ চাকৰি বনাইছোঁ হয় অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত বহুত ভালকৈ আজি লাখ লাখ চাকৰি পাইছে কোনো ঘুষ দিব লগা হোৱা নাই ADR এক্সাম পাতিছে বহুত ভালকৈ চিষ্টেমবিলাক নিছে এইটোতো আমি ধন্যবাদ দিব লাগিব এজন ভিজনাৰী লিডাৰ হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কাম কৰিছে অসমত আগত নোহোৱা কাম কৰিছে সেইটো আমি আজি অকল NDAত আছোঁ বুলি নহয় তেখেতৰ কাম কাজটো সদায় আমি শলাগ লওঁ